আমাক খাদ্য নালাগে, আমি খাদ্য নাপালেও জীয়াই থাকিব পাৰিম, ঘৰৰ পৰা খাই আহিব পাৰিম, কিন্তু আমাক কিতাপৰ বহুত আৱশ্যক হৈ আছে। আমাক দৰকাৰী কিতাপ, আমাক কিতাপটো মুখ্যমন্ত্ৰীলৈ আবেদন জনাই কিতাপটো দিব অনুৰোধ কৰিছোঁ মই। বহুতো কিতাপ ফটা চিংগা আছে, তেনেকুৱা ধৰণে আমি পাঠদান কৰিছোঁ, উপায়হীন। 1997 চনতে স্থাপন হোৱা এখন বিদ্যালয়, যিখন বিদ্যালয়ে চাহ জনজাতি অধ্যুষিত অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি সহায় কৰিছিলে শিক্ষাৰ ক্ষেত্ৰত। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ বামুণীত থকা বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়ত উপস্থিত আছোঁ। আৰু বালিকা বিদ্যালয়খনৰ এটা পৰিৱেশ দেখুৱাম। বালিকা বিদ্যালয়খনত প্ৰায় 150 শতাধিক ছাত্ৰী আছে, কিন্তু এই ছাত্ৰ ছাত্ৰীসকলে চৰকাৰৰ ফালৰ পৰা যি এই বিনামূলীয়া পাঠ্যপুথি লাভ কৰিব লাগিছিল সেই পাঠ্যপুথি লাভ কৰা নাই। আনহাতেদি যি এই মধ্যাহ্ন ভোজনকে ধৰি এই ইউনিফৰ্ম এইখিনি কিন্তু বৰ্তমানো লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু এই ছাত্ৰীসকলে প্ৰত্যেক দিনাই কিন্তু এই এখন কিতাপৰ অভাৱত বাৰুকে ভোগা দেখিবলৈ পোৱা গৈছে, কিয়নো এই বিদ্যালয়খন যি চৰকাৰীকৰণ হোৱাৰ কথা আছিল কিন্তু বৰ্তমানৰ বিদ্যালয়খন চৰকাৰীকৰণ নহ'ল, যাৰ ফলস্বৰূপে অন্য ছাত্ৰ ছাত্ৰীৰ পৰা কিতাপ সংগ্ৰহ কৰি এইসকল ছাত্ৰীয়ে কিন্তু তেওঁলোকে শৈক্ষিক জীৱনটো আগুৱাই নিব লগা হৈছে। মই ছাৰ আপোনাৰ লগত কথা পাতিম। যিহেতু শিক্ষা সম অধিকাৰ, মূলতঃ ছাত্ৰ ছাত্ৰীক কিতাপখিনি দৰকাৰ হয়, আপোনালোকে যি চৰকাৰী কিতাপ সেইখিনিও লাভ কৰা নাই, কি কৰিব? হয়, আমি বিগত বৰ্ষত চৰকাৰী কিতাপ আমি পাইছিলোঁ, আমাক যোগান ধৰিছিলে, কিন্তু এই বৰ্ষৰ পৰা আমাক বিনামূলীয়া কিতাপ আমাক যোগান ধৰা নাই। যোৱা বৰ্ষত আমাক মধ্যাহ্ন ভোজনো আমাক সুবিধাটো আমাক কৰ্তন কৰিছে। ইউনিফৰ্মটো আমাৰ নায়েই, আমাৰ এইটো স্কুলৰ পৰা ইউনিফৰ্ম, এই তেখেতসকলে চৰকাৰী সুবিধা নহয়। বিনামূলীয়া কিতাপ আমাৰ নাই, নথকাতে আমি যোৱা বৰ্ষৰ পুৰণা কিতাপ বা অন্য বিদ্যালয়ৰ পৰা যোৱা বৰ্ষৰ পুৰণা কিতাপ বুটলি আনি আমি ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে তেনেধৰণৰ ব্যৱস্থা কৰিছোঁ, যাতে সিহঁতক শিক্ষাদান কৰোঁ, সিহঁতৰ শিক্ষাখিনি লওক। আৰু ইয়াৰ কাৰণে আমি ছাত্ৰীসকলৰ মাজতো বহুতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ, আমাৰ এই বিদ্যালয়ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে বিনামূলীয়া কিতাপ অন্ততঃ যোগান ধৰিলে আমি নথৈ আনন্দিত হ'লোঁ। দেখা পোৱা গৈছে ছাত্ৰীসকলে কিন্তু ফটা কিতাপ পঢ়িব লগা হৈছে। হয়, যোৱা বৰ্ষৰ বহুতো ল'ৰা ছোৱালীয়ে কিতাপবোৰ পঢ়া লিখা কৰি ব্যৱহাৰ কৰি ফটা হৈছে, বহুতো কিতাপ ফটা চিংগা আছে, তেনেকুৱা ধৰণে আমি পাঠদান কৰিছোঁ, উপায়হীন। এই ক্লাছৰুম শ্ৰেণীকোঠাখিনি কোনে বনাই দিছে? শ্ৰেণীকোঠাখিনি এইটো আমাৰ ৰাইজৰো যথেষ্ট ইয়াত সাহাৰ্য আছে, আৰু আমাৰ টাটা এভিলেটাৰ পৰা আমাৰ আহিছে। এইবিলাক সাহাৰ্যৰে আমি এই অনুষ্ঠানটো আমি গঢ়ি তুলিছোঁ। কিমান ছাত্ৰ ছাত্ৰী আছে? ইয়াত 150ৰো অধিক ছাত্ৰী আছে, শিক্ষক 6জন আছে। এইখিনি কোন জেগা? এইটো বামুণী, কলিয়াবৰ সমষ্টিৰ বামুণী গাঁও। নিশ্চয়কৈ আচলতে এটা কথা ক'ব লাগিব, সহযোগীক এটা দৃশ্য দেখুৱাবলৈ ক'ম। এইদৰে আচলতে পুৰণা যি পাঠ্যপুথি তেওঁলোকে সংগ্ৰহ কৰিছে, আৰু সংগ্ৰহ কৰিয়ে কিন্তু তেওঁলোকে যি পাঠদান সেই পাঠদান কৰিব লগা হৈছে, কিয়নো তেওঁলোকৰ যি নতুন পাঠ্যপুথি সেই নতুন পাঠ্যপুথিৰ অভাৱ হৈছে। মই তোমাৰ লগত কথা পাতিম। তুমি পুৰণা কিতাপ পঢ়ি আছা? হয়। নতুন কিতাপ নাই পোৱা, দিয়া নাই। এইবছৰৰ আমাৰ নতুন কিতাপ অহাই নাই স্কুলত, এইটো কাৰণে ফটা চিঙা কিতাপ দি আমি কাম চলাই আছোঁ। মধ্যাহ্ন ভোজন এপ্ৰিল মাহৰ 2023 চনৰ এপ্ৰিল মাহৰ পৰা অহাই নাই, বন্ধ কৰি দিছে। আমাক খাদ্য নালাগে, আমি খাদ্য নাপালেও জীয়াই থাকিব পাৰিম, ঘৰৰ পৰা খাই আহিব পাৰিম, কিন্তু আমাক কিতাপৰ বহুত আৱশ্যক হৈ আছে। আমাক দৰকাৰী কিতাপ, আমাক কিতাপটো মুখ্যমন্ত্ৰীলৈ আবেদন জনাই কিতাপটো দিব অনুৰোধ কৰিছোঁ মই। নিশ্চয়কৈ আচলতে এগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰী মহোদয়লৈ কাতৰ অনুৰোধ যে আমাক অন্ততঃ পাঠ্যপুথি দিয়ক, আন একো দিব নালাগে, আমাক পাঠ্যপুথি দিয়ক। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে 1997 চনতে চাহ বাগিচা অঞ্চলত স্থাপন হোৱা এইখন বিদ্যালয়, আৰু এইখন বিদ্যালয় কিন্তু চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণত যথেষ্টখিনি সহায় আগবঢ়াইছিল। কিন্তু ইমানৰ পিছতো চৰকাৰী যি এই পাঠ্যপুথি সেই পাঠ্যপুথি লাভ কৰা নাই, যাৰ ফলস্বৰূপে কিন্তু এতিয়া এইসকল ছাত্ৰীৰ যি ভৱিষ্যত সেই ভৱিষ্যত অন্ধকাৰ দিশত গতি কৰা দেখিবলৈ পোৱা গৈছে।